অভিশপ্ত যিখন বিমান দুৰ্ঘটনা হৈছিলে আহমেদাবাদত সেই বিমান দুৰ্ঘটনাৰ 11A চিটত বহি অহা যিগৰাকী ব্যক্তি সকলোৰে মাজত তেওঁৱে মাথো জীৱিত অৱস্থাত তেওঁ পোৱা গ'ল বা তেওঁৰ মৃত্যুবৰণ নহ'ল মৃত্যুৰ দুৱাদলিৰ পৰা তেওঁ বাচি আহিছিলে সেইগৰাকী ব্যক্তি যাৰ নাম আছিল বিশ্বাস কুমাৰ ৰমেশ আৰু বিশ্বাস কুমাৰ ৰমেশে সেই যে শিহৰণকাৰী ঘটনা সংঘটিত হৈছিলে চকুৰ সন্মুখতেই য'ত তেওঁ নিজৰ ওপৰতে বিশ্বাস কৰা নাছিল যে তেওঁ জীৱিত অৱস্থাত আছে আৰু সেইগৰাকী ব্যক্তি কেনেকৈ বাচি আহিছিল এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ফাদিল হৈছে আচল ৰহস্য তেওঁ কিদৰে বাচি আহিছিল সেই দিনটোত সেই ভয়ংকৰ দৃশ্যৰ পৰা য'ত তেওঁ চকু মেলি দেখা পাইছিল চাৰিওফালে সকলো ব্যক্তি পৰিছে মৃত্যুমুখত তেওঁ ভাবিছিল যে তেওঁ কোনোপধ্যেই নাবাচিব বৰঞ্চ তেওঁ ভবাটো সম্পূৰ্ণ ভুল আছিল তেওঁ তাৰ পৰা বাচি আহিছিল প্ৰত্যেকগৰাকী লোকে তাত মৃত্যু হৈছিলে যি ভয়ংকৰ দুৰ্ঘটনা হৈছিলে তাৰ মাজতেই মাথো যিগৰাকী ব্যক্তিয়ে জীৱিত অৱস্থাত আজি খুব সুন্দৰকৈ ঘূৰি আহিছে সেইগৰাকী ব্যক্তি কিদৰে বাচিছিল সেই ভয়ংকৰ দৃশ্যপটৰ পৰা তাকে লৈ এতিয়া ৰহস্য ফাদিল হৈছে সেই ঠাইত প্ৰকৃততে কি আছিল বা কেনেকৈ ক'ত ব্যক্তিগৰাকীয়ে ধৰি উঠি আহিছিল বা সেই সময়ত বিমান দুৰ্ঘটনাটো হোৱাৰ পিছতেই যিহেতু যি ধুঁৱলি কুঁৱলী হৈ পৰিছিল ধোঁৱাৰে সমগ্ৰ অঞ্চলটো বিয়পি পৰিছিল সেই ধোঁৱাৰ মাজত বগা চাৰ্ট পিন্ধি উঠি অহা সেই স্থানৰ পৰা উঠি অহা ব্যক্তিগৰাকীক দেখি সকলোৱে হতবাক হৈছিল কিন্তু প্ৰত্যেকগৰাকী লোকেই ভাবিছিল যে এগৰাকী ব্যক্তিও বাচি থকা নাই কিন্তু তাৰ মাজতে বাচি আছিল যিহেতু সকলোৱেই জানে যে বিশ্বাস কুমাৰ ৰমেশ তাতে বাচি আছিল কিন্তু বিশ্বাস কুমাৰ ৰমেশে কেনেকৈ বাচি আহিছিল সেই কথা হয়তো বহুতেই গম নাপায় সেই যি শিহৰণকাৰী দৃশ্য সংঘটিত হৈছিলে যি হৃদয় বিদাৰক কাণ্ড জোকাৰি গৈছিলে প্ৰত্যেকগৰাকী লোকৰে মৃত্যু হৈছিল তাৰ মাজতে এগৰাকী ব্যক্তিয়ে জীৱিত অৱস্থাত থাকিল আৰু তেওঁ হৈছে বিশ্বাস কুমাৰ ৰমেশে সেই ভয়ংকৰ সিচুৱেশ্যনটোৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিছিল আন ব্যক্তিসকলে কৰিব পৰা নাছিল কিন্তু তেওঁ নিজকে ৰক্ষা কৰিছিল সেয়া কেনেকৈ আমি সবিশেষ খবৰ লৈ আহিছোঁ সেই ৰহস্য ফাদিল হৈছে শেহতীয়া আপডেট পোৱা গৈছে সেই আপডেট অনুসৰি প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ এই শিহৰণকাৰী ভয়ানক দৃশ্যৰ আন এক ৰহস্য অভিশপ্ত বিমানৰ 11A চিটত বহা বিশ্বাস কিদৰে ৰক্ষা পৰিছিল সকলো ৰহস্য ফাদিল হৈছে পোহৰলৈ আহিছে আচল কাৰণ আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যিটো এয়াৰ ইণ্ডিয়াৰ ড্ৰিম লাইনাৰ A1171 বিমানখন দুৰ্ঘটনাপতিত হোৱাত একমাত্ৰ মাথো জীৱন ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশৰ আৰু এই কথা শুনিলে সকলোৱে হতাশ হৈ পৰিব এয়াৰ ইণ্ডিয়াৰ A1171 বিমানৰ ভয়াৱহ দুৰ্ঘটনাত জীৱন ৰক্ষা কৰা একমাত্ৰ ব্যক্তিগৰাকীয়ে বিশ্বাস কুমাৰ ৰমেশ তেওঁৰ এটা ভিডিঅ' পোহৰলৈ আহিছে এই ভয়াৱহ দুৰ্ঘটনাত 270 জন লোকৰ মৃত্যু হৈছিল বিশ্বাস নিজেই তেওঁ কৰা নাই যে তেওঁৰ জীৱন ৰক্ষা পৰিছে সেয়া এক অলৌকিক ঘটনা হিচাপে তেওঁ বৰ্ণনা কৰিছিলে আৰু এই মুহূৰ্তত আন এক শেহতীয়া খবৰ পোৱা গৈছে যিটো ভিডিঅ' ফুটেজত দেখা গৈছিল যে ভয়াৱহ বিস্ফোৰণৰ পিছত ধোঁৱাৰ ঘন কুণ্ডলী ওপৰলৈ উঠিছিল তাৰ মাজৰ পৰা বগা টি-চাৰ্ট পিন্ধা এগৰাকী ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে বাওঁ হাতত মোবাইল ফোনটো লৈ কেম্পাছৰ পৰা ওলাই আহিছিল সেই সময়ত উপস্থিত থকা লোকসকলে তেওঁক দেখি হস্পিটেল লৈ গৈছিল আৰু 1000 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ ভিতৰত থাকিও কিদৰে কোনো লোক বাচি থাকিব পাৰে সেই কথাইতে পোহৰলৈ আহিছে বিশ্বাস কুমাৰ ৰমেশৰ লগত যি ঘটনা সংঘটিত হৈ গৈছিলে কাৰণ বিমানখনত আছিলে 1.25 লাখ লিটাৰ ইন্ধন যিয়ে বিস্ফোৰণৰ পিছত তাপমাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি কৰিছিল আশে-পাশে থকা পশু প্ৰাণীও প্ৰাণ হেৰুৱাইছিল কিন্তু বিশ্বাসৰ অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰায়ৰ তেওঁ কিদৰে ৰক্ষা পৰিল নতুন তথ্য পোহৰলৈ আহিছে আমি সেই খবৰ জনাই আছোঁ নিউজ এছামৰ প্ৰত্যেকগৰাকী দৰ্শকক যে দুৰ্ঘটনাৰ দিনা এটা ভিডিঅ' ভাইৰেল হৈছিলে য'ত দেখা গৈছিল যে বিশ্বাসে অলপ কপি বাহিৰলৈ ওলাই আহিছিল আৰু গুজৰাটী ভাষাত তেওঁ কৈছিলে যে বিমানখন বিস্ফোৰিত হৈছে তেওঁৰ শৰীৰত আচুৰ দেখা গৈছিলে আৰু লগতে পুৰা চিহ্ন স্পষ্ট আছিল তেওঁ লগতে কৈছিল যে মই কিদৰে বাচিলোঁ সেয়া এতিয়াও বিশ্বাস হোৱা নাই মোৰ চকুৰ সন্মুখতে সকলোৰে মৃত্যু হ'ল আন এক মুহূৰ্তৰ বাবে ধাৰণা হৈছিল মই আৰু নাবাচোঁ কিন্তু হঠাৎ চকু মেলি দেখিলোঁ মই জীৱিত এই কথা ইতিমধ্যে সকলোৱে গম পাইছে পিছে কেনেকৈ জীৱিত এই খবৰ আমি লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এক সূত্ৰৰ দাবী
সেইদিনাখন নৰম মাটিৰ বাবে প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশৰ বিমান দুৰ্ঘটনাৰ সময়ত তেওঁ দুটা বিল্ডিঙৰ মাজত এনে এক স্থানত গৈ পৰিছিল য'ত ভিজা মাটিৰ ষ্টপ আছিল আৰু সেই ষ্টপৰ ওপৰত পৰাৰ বাবে তেওঁ বাচি গৈছিল প্ৰাকৃতিক তদন্তৰ পিছত কোৱা হৈছিল যদি বিমানৰ ভিতৰত কোনো বিস্ফোৰণ ঘটে তেন্তে 11A সিটত বহি অহা ব্যক্তিগৰাকী বাচি যোৱাটো একেবাৰে অসম্ভৱ হ'লহেঁতেন সেয়ে বিশেষজ্ঞসকলৰ মতে তেওঁ জীৱিত থকাৰ আটাইতকৈ ডাঙৰ কাৰণটোৱে আছিল সেই স্থান য'ত তেওঁ পৰি গৈছিল অৰ্থাৎ তেওঁ পৰিছিল দুটা বিল্ডিঙৰ মাজত উফৰি গৈ দুটা বিল্ডিঙৰ এনে এটা স্থানত গৈ পৰিছিল যিটো স্থান ভিজা মাটিৰে পৰিপূৰ্ণ আছিল ভিজা মাটিৰ কিছুমান ষ্টপ আছিল আৰু সেই ষ্টপত পৰাৰ বাবে তেওঁ বাচি গৈছিল কিয়নো বিমানখন ইমানেই তাপমাত্ৰা বৃদ্ধি পাইছিল যেতিয়া বিস্ফোৰণ সংঘটিত হৈছিল বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ইন্ধনসমূহৰ বাবে বিমানখন ইমানেই গৰম আছিল বা ইমান তাপমাত্ৰা বৃদ্ধি পাইছিল য'ত মানে এগৰাকী ব্যক্তি বাচি অহাটো অতিকৈ অবিশ্বাস্য কথা বুলি ক'ব লাগিব কিন্তু তাৰ মাজত মাথো এগৰাকী ব্যক্তি কেনেকৈ বাচিল সেই ব্যক্তিগৰাকী বিস্ফোৰণৰ সময়ত তেওঁ চিটিকি গৈ পৰিছিল দুটা বিল্ডিঙৰ মাজত আৰু সেই দুটা বিল্ডিঙৰ মাজতে নৰম স্থান আছিলে ঠাণ্ডা জেগা আছিল ভিজা মাটিৰ ষ্টপ আছিলে আৰু ভিজা মাটিত পৰাৰ বাবে তেওঁ কোনোমতে জীৱন ৰক্ষা পৰিছিল আৰু সেই হৃদয় বিদাৰক কাণ্ডই জোকাৰি যোৱাৰ পিছতেই সমগ্ৰ বিশ্বতে আচলতে এক মৰ্মাহিত সময় বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী লোককে কন্দুৱাই গৈছিলে এই বিমান দুৰ্ঘটনাই এয়াৰ ইণ্ডিয়াৰ এই যি বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে আহমেদাবাদত সকলোৰে সপোন সাৰখাৰ হৈছিল বিভিন্ন পৰিয়াল ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল কাৰোবাৰ যদি ভগ্নীক হেৰুৱাইছে কাৰোবাৰ ভাতৃক হেৰুৱাইছিলে কাৰোবাৰ পুত্ৰ কাৰোবাৰ পিতৃ কাৰোবাৰ মাতৃক হেৰুৱাইছিলে কাৰোবাৰ স্বামীক হেৰুৱাইছিলে নহয় কাৰোবাৰ পত্নীক হেৰুৱাইছিলে এইদৰে কোনোবা ঠাইৰ আকৌ কোনো সম্পূৰ্ণ পৰিয়াল ধ্বংস হৈ গৈছিলে গতিকে এই ধৰণৰ যি হৃদয় বিদাৰক কাণ্ড সংঘটিত হৈছিলে এই হৃদয় বিদাৰক কাণ্ডই এতিয়ালৈকে জোকাৰি গৈছে সমগ্ৰ বিশ্বৰ প্ৰত্যেকগৰাকী লোকে কান্দোলন ভাগি পৰা পৰিলক্ষিত হৈছে আৰু এই বিমান দুৰ্ঘটনাত মাথো এগৰাকী ব্যক্তিৰে জীৱন ৰক্ষা পৰিছিল তেওঁৱে হৈছে আমি স্ক্ৰীনত দেখুওৱা সেই ব্যক্তিগৰাকী বিশ্বাস কুমাৰ ৰমেশ আৰু এইগৰাকী বিশ্বাস কুমাৰ ৰমেশ এটা কাৰণেই জীৱিত অৱস্থাত থাকিল যে তেওঁ বিমান দুৰ্ঘটনাৰ পিছত তেওঁ চিটিকি গৈ দুটা বিল্ডিঙৰ মাজত পৰিছিল আৰু সেই দুটা বিল্ডিঙৰ মাজৰ যিটো ঠাইত তেওঁ পৰিছিল সেই স্থানটো অতিকৈ নৰম আছিল ভিজা ষ্টপ আছিল সেই ষ্টপত পৰাৰ বাবে তেওঁ সম্পূৰ্ণৰূপে শৰীৰটো ঠাণ্ডা হৈ পৰিছিল আৰু তেওঁ সেই বিস্ফোৰণৰ পৰা প্ৰাণ ৰক্ষা পৰিছিল আৰু এইগৰাকীৰ বিশ্বাস কুমাৰ ৰমেশ যিগৰাকীয়ে আজি এটা নতুনকৈ ভিডিঅ' ভাইৰেল হোৱা দেখা গৈছিলে যে তেওঁ হস্পিটেলৰ পৰা ওলাই তেওঁৰ ভাতৃক মৃত্যু হোৱাৰ বাবে তেওঁ ভাতৃক শ্মশানলৈ লৈ যোৱা এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই ভিডিঅ' আমি এই মুহূৰ্তত আমি দেখাইছোঁ স্ক্ৰীনত কিদৰে তেওঁ আজি নিজেই তেওঁ জীৱিত অৱস্থাত আহি কোনোমতে প্ৰাণ ৰক্ষা পৰা এইগৰাকী বিশ্বাসে এবাৰ কান্ধত তুলি লৈ গৈছে নিজৰ ভাতৃক শ্মশানলৈ বুলি হস্পিটেলৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ মুখাগ্নি কৰিব গৈছে আৰু সঁচাকৈ এটা খুবেই বিশ্ব জোকাৰি যোৱা এটা সকলোৱে কন্দুৱাই যোৱা এটা ভিডিঅ' বুলি ক'ব লাগিব আৰু অতিকৈ হতবাক হৈ পৰিব কিয়নো প্ৰত্যেকগৰাকী লোকেই বিমানখনৰ থকা প্ৰত্যেকগৰাকী লোকৰ লগতে সেই যিটো হোষ্টেলত গৈ পেলাই বিমানখনৰ বিস্ফোৰণ ঘটি খুন্দা মাৰিছিলে সকলোৱে মৰিছে সকলো ঢুকাইছিলে বা সকলোৱে প্ৰাণহানি হৈছিল কিন্তু তাৰ মাজতে মাথো এইগৰাকী ব্যক্তিয়ে বাচিছিল যিগৰাকী ব্যক্তিয়ে ভাগ্যৰ লেখন বুলি ক'ব লাগিব এখন সুন্দৰ ভাগ্য বুলি ক'ব লাগিব এইগৰাকী ব্যক্তিয়ে এটা নৰম স্থানত গৈ চিটিকি পৰাৰ বাবে তেওঁৰ জীৱন ৰক্ষা পৰিছিল Let's